বন্ধুসকল গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আনিছোঁ এটা সৰু ভিডিঅ'। আমি বাইচাইকেল লাইট বনাওঁ, চাইকেল লাইট। এই চাইকেল লাইটটো বনালে সুবিধা হ'ব। আমাৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী থাকে স্কুল কলেজৰ, গতিকে টিউশ্যনলৈ যাবলৈ আমাৰ অসুবিধা হয় সিহঁতৰ চাইকেলত লাইট নাথাকিলে। গতিকে আমি এই নিজেই চাইকেল লাইট এটা বনাই ল'লে সুবিধা হ'ব। আমি আন্ধাৰতো ৰাতি চাইকেল চলাব পাৰিম। মোৰ ঘৰতো আছে দুটা ভতিজা, সিহঁতক মই অনলাইনত এবাৰ আনিয়ে দিছিলোঁ, কিন্তু বেয়া কৰি পেলালে। গতিকে মই আজি নিজে এটা বনাই দিম। ৰাতি টিউশ্যনলৈ যায়, গতিকে আন্ধাৰ হয়, নিজে আগবাঢ়ি গৈ আনিবগৈ লাগে। গতিকে মই এই লাইট এটা বনাই দিম বুলি ভাবিছোঁ, চাইকেল লাইট। গতিকে সেইটো লগাই দিলে তাহাঁতৰ সুবিধা হ'ব, নিজেই অহা যোৱা কৰিব পাৰিব। গতিকে ভিডিঅ'টো চাই যাওক, নিজেই সহজেই পাৰিব বনাই ল'ব। ইয়াৰ বাবে যিকেইটা বস্তু লাগিব মই দেখুৱাই দিছোঁ, একো বিশেষ বস্তু দৰকাৰ নাই। এইটো PVC পাইপ, এইটো পূৰা ল'ব। এইটো 3.7 লিথিয়াম বেটেৰী এটা, এইটো LED বাল্ব, এইকেইটা দেখিছে নহয়। এতিয়া যি টি আপোনালোকে ল'ব পাৰে, মোৰ ওচৰত এইকেইটা আছিলে লৈছোঁ। তাৰপিছতে এইটো মডুল এটা লৈছোঁ, এইটো চাৰ্কিটটো, এইটো ইয়াত লাইটো জ্বলিব আৰু বজাওঁ বুলিলে হৰ্ণো বজাব পাৰিব। এটা ছুইচ লাইটৰ, এটা হৰ্ণৰ। এইটো যদি আমি স্পীকাৰ এটা কানেকশ্যন কৰি দিওঁ তেতিয়া হৰ্ণ বাজিব, নহ'লে এটা ছুইচত লাইট জ্বলিব। লাইটৰ ডিপাৰ আৰু হেডলাইট এনেকৈ জ্বলাব পাৰিব। এইকেইটা বস্তু লাগিব। তাৰপিছতে এইখন আমি PVC পাইপৰে আমি প্লাষ্টিক এটুকুৰা কাটি লৈছোঁ এই লাইটৰ এই বাল্বটো ৰখাবৰ কাৰণে, আৰু এইখন বাল্বৰ কভাৰ। বছ এইকেইটা বস্তু হ'লেই আমি এতিয়া বাইচাইকেল লাইটটো বনাব পাৰিম। এতিয়া আমি কি কৰিলোঁ, এইখিনিত ফুটা দুটা কৰি ল'লোঁ। এই পাইপডালৰ এইখিনি ফুটা দুটা কৰিলোঁ, মানে হোল দুটা কৰিলোঁ। কি দৰকাৰ জানিছেনে আপোনালোকে? এই যে মডুলটো, চাৰ্কিটটো, এই চুইচকেইটা, এই চুইচ দুটা এই ভিতৰৰ ফালৰ পৰা ইয়াত ওলাই থাকিব। এইটো ভিতৰৰ ফালৰ পৰা এই চুইচকেইটা ওলাই থাকিব। আমি এইটো অফ অন কৰিব লাগিব, গতিকে আমি ইয়াত ফুটা দুটা উলিয়াই লৈছোঁ। তাৰপিছত আমি এইটো ৰং কৰিম। এতিয়া চাওক, আমি এইটো ৰং কৰি দিলোঁ, দেখিছেনে? এইটো ৰং কৰি দিলোঁ, এইখন ৰং কৰি দিলোঁ। এতিয়া আমি ইয়াত মডুলটো মানে চাৰ্কিটটো বহুৱাম। এইখন ইয়াত আমি বাল্ব লগাই এইখন ইয়াত লগাম। এইখন এই চাৰ্কিটটো দেখিছেনে? মডুলটোত মই চিটি ৱায়াৰকেইডাল গুচাই পেলাই মই নিজৰ ইচ্ছামতে এই ৱায়াৰ লগাই দিছোঁ দীঘলকৈ। এতিয়া আমাৰ কানেকশ্যন কৰিবলৈ সুবিধা হ'ব। দৰকাৰ হ'লে কাটি কাটি দিম, কিন্তু দীঘলকৈ প্ৰথমে লগাই লৈছোঁ। এয়া চাওক, এতিয়া দেখিছেনে? এয়া স্ক্ৰুৰ সহায়ত এয়া আমি এই মডুলটো চাৰ্কিটটো ৰখাই দিলোঁ। এইটো চাওক, ৰখাই দিলোঁ। এতিয়া আমি বাল্বকেইটা LED বাল্বকেইটা লগাম। এতিয়া চাওক, এইপিনে আমি এইটো ৰং কৰিলোঁ, চুইচ লগালোঁ, এইডাল লগাইছোঁ, মানে ক্লেমটো লগাইছোঁ। এইটো চাইকেলত লগাব লাগিব, সেইকাৰণে এইটো হোলডাল উলিয়াই স্ক্ৰু দি এইটো লগাই লৈছোঁ। এতিয়া আমি এই কভাৰখন লগাম। তাৰপিছতে চাৰ্জিং পইণ্টটো লগাব লাগিব। এইটো চাওক, এইটো ইয়াত চাৰ্জ দিব পৰাকৈ এইডাল ইয়াত এইটো চাৰ্জিং পইণ্ট বনাম, বেক চাইডে থাকিব। তাৰপিছতে এতিয়া আমি কানেকশ্যন কৰিম। এয়া চাওক, চাওক, আমাৰ এতিয়া সম্পূৰ্ণ কানেকশ্যন হৈ গ'ল। এইটো চাৰ্জাৰৰ পইণ্ট দিলোঁ, এইটো দিছে চাৰ্জাৰৰ পৰা এইটো বেটেৰী কানেকশ্যন। চাৰ্জাৰৰ পৰা এইটো বেটেৰী চাৰ্জ হ'ব। এইফালে এটা ইণ্ডিকেটৰ দিছোঁ, বেক চাইডে ওলাব, চাৰ্জ দিলে জ্বলি থাকিব। এইটো লিথিয়াম বেটেৰী দেখি গম পাইছে। এইটো 3.7 ভল্টৰ। এইটো নিগেটিভ এইডাল বেটেৰী কানেকশ্যনৰ কাৰণে আছে। এইডালত বেটেৰী পজিটিভ নিগেটিভ লগালোঁ। তাৰপিছতে ইয়াৰ চাৰ্জিঙৰ ইয়াৰ পজিটিভ নিগেটিভ আহিলে ইয়াত বেটেৰী কানেকশ্যনত লগাই দিলোঁ, হৈ গ'ল। চব এইফালে এয়া কানেকশ্যন সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি এই কভাৰটো লগাই দিলে আমি ইয়াক জ্বলাব পাৰিম ধুনীয়াকৈ। চাই লওক, এইটো চাই লওক, এইটো চাওক, আমি এতিয়া সম্পূৰ্ণ এইটো চাইকেল টৰ্চটো হৈ গ'ল। এইটো আমি এতিয়া চাইকেলত লগাব পৰা হ'লোঁ। চব এইটো দেখিছেনে? সেইপিনে এইটো লগাব পৰা হ'লোঁ। এইটো মই ইয়াত কভাৰ এটা লগাই দিছোঁ, এইটো চুইচটো দিবলৈ ভাল হ'ব। এইটো চাওক, এইটো তিনিটা এইটো ডিপাৰ, এইটো দেখিছেনে? এই দুটা ডিপাৰ ছিগনেল, এইটো ফিক্স টৰ্চ। এইটো চাওক, এইটো ফিক্স টৰ্চ। এইটো সুন্দৰ হৈ গ'ল। এতিয়া আমি চাইকেলত ফিট কৰিব পৰা হ'লোঁ।
এই চাই লওক সেইটো দেখিছেনে এইটো চব জ্বলি আছে চব এইটো এতিয়া দিনত কাৰণে পোহৰটো কম লাগিছে ৰাতি ধুনীয়া পোহৰ ওলাব এইটো সুন্দৰকৈ মই চাইকেলত লগাই দেখুৱাম বাৰু এইডাল আমি এডাল চাৰ্জাৰ লৈছোঁ এইডাল চক মই এতিয়া চাৰ্জ দি দেখুৱাই দিম এইটো চাৰ্জিং টৰ্চ আমি টৰ্চ যেতিয়া চাৰ্জ নাইকিয়া হ'ব চাইকেলৰ পৰা খুলি পেলাই আমি লৈ আহিব পাৰিম আকৌ চাৰ্জ দিবলৈ এইটো চক এয়া দেখিলেনে এইটো চক চাৰ্জ এইটো ধুনীয়াকৈ চাৰ্জ হৈ থাকিব এইটো চক এইটো এতিয়া মই অফ কৰি দিছোঁ চক চাৰ্জ অফ হৈ যাব এইটো চক চাৰ্জ অফ হৈ গ'ল এইটো দিলোঁ চাৰ্জিং এইটো ধুনীয়াকৈ চাৰ্জ হৈ থাকিব গতিকে এইটো বহুত ধুনীয়া সুবিধা হ'ব আপোনালোকৰ ল'ৰা ছোৱালী ষ্টুডেণ্ট আছে যদি ক্লাছলৈ যাওঁতে দেৰি হ'লে এইটো লগাই ল'ব পাৰিব ৰাতি চাইকেল চলাব পাৰিব ধুনীয়াকৈ বছ হৈ গ'ল এতিয়া চাওক এয়া মই মোৰ ভতিজাটোৰ চাইকেলত টৰ্চটো লগাই দিম চাইকেল লাইটটো এই নটটো খুলি ল'ম খুলি লৈ পেলাই মই তাত এতিয়া টৰ্চটো বহুৱাম এইটো চাওক এইটো লাইট লগাই দিলোঁ দেখিছেনে ধুনীয়াকৈ এতিয়া লাইট লাগি গ'ল এতিয়া আমি ইয়াত এইটো জ্বলাব পাৰিম এইটো চাওক সুন্দৰকৈ লাইট লগাই দিলোঁ এতিয়া চলাই ফুৰিব পাৰিব এয়া চাওক এইটো চাইকেল টৰ্চটো যে বনাইছিলোঁ আৰু ইয়াত চাওক এইটো ধুনীয়াকৈ কিমান ধুনীয়া পোহৰ দিছে চাওক এইটো চাওক সুন্দৰ পোহৰ দিছে এয়া চাওক এইফালে চাওক দেখিছেনে সুন্দৰ পোহৰ গতিকে আপোনালোকে বনাই ল'ব এনেকুৱা এটা ইয়াৰ চাওক মই ভতিজাটোক চাইকেলত লগাই লৈ আহি চলাই ফুৰিছে এইটো চাওক এইটো দীপাৰো দিব পাৰি গতিকে দীপাৰ দি দেখুৱাই দিয়া দীপাৰটো দি দেখুৱাই দিয়া এইটো চাওক দীপাৰো দিব পাৰি চাওক এইটো ধুনীয়া পোহৰ এয়া চাওক আহি আছে গতিকে এনেকুৱা লাইট এটা বনাই ল'লে বৰ সহজ হয় ল'ৰা ছোৱালী নিজেই ৰাতি আন্ধাৰত আহিব পাৰিব তেন্তে আজিলৈ আহিছোঁ পুনৰ পৰৱৰ্তী ভিডিঅ'ত লগ পাম ধন্যবাদ জয় আই অসম